দুদিনীয়া কাৰ্যসূচীৰে শিশু দিৱস পালন যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান ব্ৰিলিয়েন্স একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা যোৰহাটতো শিশু দিৱস হিচাপে পালন কৰা হৈছে 14 নৱেম্বৰ দিনটি। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে দেশজুৰি এই বিশেষ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। শিশুসকলৰ প্ৰতি নেহৰুজীৰ সীমাহীন স্নেহ আৰু আদৰত তেওঁ শিশু সমাজৰ মাজত নেহৰু খুৰা বুলি অতি জনপ্ৰিয় আছিল। এই উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা যোৰহাটৰ বিভিন্ন স্কুলৰ লগতে যোৰহাটৰ জেলুত কমলাবৰে স্থিত ব্ৰিলিয়েন্স একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। নমস্কাৰ, সকলোকে আজি শিশু দিৱসৰ আন্তৰিক অভিনন্দনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি ব্ৰিলিয়েন্স একাডেমীটো আজি আমি শিশু দিৱস উদযাপন কৰা হ'ল। ইয়াত ব্ৰিলিয়েন্স একাডেমীৰ কিডছ ছেকশ্যন আছে আৰু এই কিডছ ছেকশ্যনটোতে আমি আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ আজিও নহয়, আমি কালিও এটা কিছুমান কাৰ্যসূচী হাতত লৈছিলোঁ। আজি আছিলে আমাৰ ফায়াৰলেছ কুইং। ইয়াত ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ ফুড চেলেঞ্জৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা কৰিছিলে, যথেষ্ট ভাল হৈছিলে। আৰু আজিও কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ বিজ্ঞান প্ৰদৰ্শনী কৰা হ'ল। ক্লাছ 5 to 10 তেওঁ যথেষ্ট ভাল বস্তু প্ৰদৰ্শন কৰিছে। ইয়াৰ পিছত মিউজিক চেয়াৰ হ'ল, তাৰপিছত ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন হ'ল, বিভিন্ন ষ্টেজৰ ভাগ কৰি পেলাই কৰা হৈছিলে। যথেষ্টখিনি ভাল প্ৰদৰ্শন ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীখিনিয়ে কৰিছে। গতিকে আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন অন্যান্য কাৰ্যসূচীবিলাক কৰা হৈছিলে। আৰু বিশেষ এটা কথা ক'ম যে অকল শিশু দিৱসতে আমি শিশুৰ প্ৰতি কিবা এটা কৰাটো সেইটো আমাৰ উদ্দেশ্য নহয়। আমি বৰ্ষত বিভিন্ন সময়ত আমি শিশুসকলক লৈ পেলাই আমি বিভিন্ন কাম কাজ কৰি থাকোঁ। আৰু ইয়াৰ লগতে কি হ'ল কি আমি যেনেকৈ বিভিন্ন ধৰ্মীয় উৎসৱেই হওক, অন্যান্য উৎসৱ হয়, এই উৎসৱবিলাকো আমি ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ কৰিব লাগে, আজিবিলাক দেৱালী হওক, বিহু হওক বা খ্ৰীষ্টমাছৰ কিবা হওক, যদি এই গোটেইবিলাক আমি কেনেকৈ কৰে এই কথাবিলাক আমি দেখুৱাই থাকোঁ। তেওঁলোকৰ যাতে মানসিক উৎকৰ্ষ বিকাশ হয়, তাৰ কাৰণে আমি বিভিন্ন সময়ত তেওঁলোকক বিভিন্ন শিক্ষানুষ্ঠান, বিভিন্ন অনুষ্ঠান পৰিচালনাত আমি দেখুৱাই নিওঁ, যাতে এইবিলাকৰ পৰা ইহঁতৰ জ্ঞান বিকাশ হয়। গতিকে আমি আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইয়াতে পুৰস্কাৰ বিতৰণ হৈ গৈছে। গতিকে এনেকৈ আমি শিশু দিৱসৰ কাৰ্যসূচীবিলাক ৰূপায়ণ। বিদ্যালয় পৰিসৰ উৎসৱমুখৰ পৰিৱেশত ভৰি পৰে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল। দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনটো স্কুলৰ জুইবিহীন খাদ্য প্ৰস্তুতিৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ৫ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দলে ভাগ লৈ স্বাস্থ্যকৰ আৰু আকৰ্ষণীয় খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিদ্যালয় পৰিৱেশক সৃজনশীলতা আৰু ৰন্ধন প্ৰতিভাৰ জ্যোতিৰে ভৰাই তোলে। ইয়াৰ উপৰিও প্ৰথম দিনটোত অনুষ্ঠিত হয় বিজ্ঞান প্ৰদৰ্শনী। ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ বিজ্ঞান প্ৰকল্প, মডেল আৰু উদ্ভাৱনী চিন্তা প্ৰদৰ্শন কৰি বিজ্ঞানী মনোভাৱ, কৌতূহল আৰু সৃষ্টিশক্তিৰ এক অনন্য প্ৰদৰ্শনী উপস্থাপন কৰে। দুদিনীয়া অনুষ্ঠানৰ অংশ হিচাপে বিদ্যালয়ত অনুষ্ঠিত হয় চিত্ৰাংকন, প্ৰবন্ধ ৰচনা, দৌৰ, কুইজ আদি বিভিন্ন প্ৰতিযোগিতা। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ বিকাশ, সৃষ্টিশীল মনোভাৱ জাগ্ৰত কৰা আৰু শিশুসকলক আনন্দমুখৰ শিক্ষা সঁজুলি প্ৰদান কৰাৰ উদ্দেশ্যে এই সকলো কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই বিশেষ দিনটিত দুদিনীয়াকৈ শিশু দিৱস উদযাপনে ব্ৰিলিয়েন্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ, আনন্দ আৰু একাত্মতাৰ পৰিৱেশ সৃষ্টি কৰে। শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত উক্ত অনুষ্ঠানটিয়ে বিদ্যালয়ৰ পৰিৱেশক সঁচাই উৎসৱমুখৰ কৰি তোলে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।